নমস্কাৰ বিজনেছ লাইন এমিশনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তোমালোকৰ আমাৰ যেটো ফিড সেই ফিডখিনি শেষ হৈ গৈছে আজি। তো আজি ফিডখিনি আনিব পৰা নাই, সেইকাৰণে চাওক ইয়াত দিয়া হৈছে ভাত আৰু হৈছে ৰাইচ পলিচ। যেটো নেকি ধানৰ মল আহে ডাইৰেক্ট, সেই ধানৰ মলটো নহয়, এই ধানৰ মলটো ডাইৰেক্ট দিলে খাব নিবিচাৰে, সেইকাৰণে যেটো নেকি ৰাইচ পলিচ এটা আহে, जो আমি সেলার মল বুলি কওঁ, সেই সেলার মল আৰু ভাত আৰু চাউলটো হৈছে আপোনাৰ যেটো ৰেচনৰ চাউল যিখিনি আহে, কিন্তু ৰেচনৰ চাউলটো নিদিব। ৰেচনৰ চাউলত কি থাকে, পাউডাৰ থাকে, সেইটো দিলে এটা লুজ মোচন হৈ যায় বা বেমাৰ হৈ যায়। সেইকাৰণে ৰেচনৰ চাউলটো আপোনালোকে ডাইৰেক্ট নিদিব। ৰেচনৰ চাউলৰ ভাত বনাই লগতে ৰাইচ পলিচ বা চাপৰ দানা এইবিলাক মিক্সিং কৰি আপোনালোকে দিব পাৰে। কিন্তু ধানৰ মলটো অলপ কমকৈ খায়, যেটো নেকি সেলাৰ মল আহে, সেলাৰ মল যেটো ৰাইচ পলিচ বুলি কোৱা হয়, সেইটো অলপ বেছি ভাল খায়। সেইটো ভাতৰ লগত মিক্স কৰি ইয়াত দি দিছোঁ, চাওক কিমান ধুনীয়াকৈ খাই আছে। আৰু ইয়াৰ পৰা মেল এটা আজি চেল কৰিলোঁ, ওজন আহিছিল 5 কেজি, দামটো হৈছে 600 টকা কেজি চেল কৰিলোঁ। মানে দাদা এজনে পুহিবলৈ ল'ব ঘৰত, মানে তাৰ ঘৰত মাইকী আছে এজনী, কিন্তু কণী পাৰি আছে, তো সেইকাৰণে মেল এটা লৈ গ'ল। আৰু মেল বেছি থাকিলেও কি হয়, মোৰ ইয়াত বৰ্তমান আৰু 3টা মেল আছে। যোৱাকালি চাইছোঁ মানে মেল বেছি থাকিলে কি হয়, যেতিয়া মিটিং কৰাৰ সময়ত বাকী আৰু যিকেইটা থাকিব সেইকেইটা মানে ডিষ্টাৰ্ব কৰে, মিটিংটো হ'ব নিদিয়ে। সেইকাৰণে আপোনাৰ কমচে কম 4 পিচ ফিমেলৰ লগত এটা মেল ৰাখিব পাৰি টাৰ্কিৰ লগত, কিন্তু বেছি হ'লে প্ৰব্লেম হয় টাৰ্কিৰ। কমচে কম 4জনী ফিমেল আৰু এজন মেল ৰাখিব লাগে টাৰ্কিৰ লগত। আৰু লোকেল কুকুৰাটো সেইবিলাক 10টা এটা ৰাখিলেও হৈ যায়, কিন্তু টাৰ্কিৰ অলপ ওজনটো বেছি, সিহঁতৰ কষ্ট হয়। 4টাৰ লগত বা 4টা 5টা তাৰ লগত এটা ৰাখিলে হৈ যায়। তো দেখা পাই আছে কিমান ধুনীয়া হৈ আছে চেহাৰা ইয়াৰ। এইবিলাক হৈছে আমেৰিকান ৰয়েল টাৰ্কি। আৰু লগতে কড়কনাথ আছে, বৰ্তমান কড়কনাথৰ 3 মাহৰ পোৱালি আছে, যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। যদি 30 পিচমান লয়, অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। ডাঙৰ আছে, আৰু সৰু পোৱালি হ'লে কমচে কম 100 পিচ ল'ব লাগিব। সৰু পোৱালিটো 100ৰ তলত ডেলিভাৰী দিয়া নহ'ব। আৰু মোৰ ঘৰ কামৰূপ জিলা বকমস্তি মালিবাৰী সত্ৰ, মোৰ ঘৰৰ পৰা জিলা 5 পিচ ল'ব পাৰিব। চাওক এইবিলাক আৰু আমাৰ লগত আছে চিল্কি। তো কাৰোবাক যদি চিল্কি লাগিলেও যোগাযোগ কৰিব। বৰ্তমান 2 মাহ পাৰ হোৱা চিল্কি চৰাই আছে, যদি কাৰোবাক লাগে যোগাযোগ কৰিব। আৰু যদি পলিট্ৰি ফাৰ্মৰ বিষয়ে অধিক জানিব বিচাৰে, ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।